গাইজ আজি আমি আহি গ'লোঁ টপ নটত থ্ৰেডিং আৰু চুলি কাটিব আমাৰ দুটাৰে তলিব আৰু মোৰ আৰু মাৰ থ্ৰেডিং তো ইফালে আমি সোমাই গ'লোঁ আজি মই পিংকি হৈ আহিছোঁ আৰু ইফালে আমি সোমাই গ'লোঁ পুৰা ধুনীয়াকৈ অলপ ভালদৰে চাই লৈছোঁ কাৰণ মই প্ৰথমবাৰ আহিছোঁ না তো ইফালে আমাক বহিব দিছে আহা বহ বুলি তাৰপিছত মোক নাম চাম সুধিলে তাৰপিছত আৰু কি হেয়াৰষ্টাইল কৰিব সুধিলে মই ক'লোঁ বায়ে ক'লে ইউ কাট মই আৰু এৰ ভি কাট কৰি দিব মানে মোৰ তাৰপিছত আমি বহি পেলাই মাক কি কৰিলে ক'লে কি কৰিবা আৰু ইফালে মোক বহাই লৈছে চ' পিছফালে তলিবাৰ চুলি ধুৱাই দি আছে আৰু ইফালে মোক তেল লগাইছে নে নাই সুধিছে মই কৈছোঁ লগাইছোঁ আজি লগাই আহিছোঁ তাৰপিছত লগাই আহিলোঁ ন তো চুলিকেইডাল ধুৱাই দিব মোক এই চব ধুৱাই দি আছে পুৰা ধুনীয়া কৰি ধুৱাই দি আছে আৰু ইফালে মোক মুচাই দিলে পুৰা চুলিকেইডাল ধুৱাই দিছিল না তো ভিজাই আছিলে কাৰণে মুচাই দিছে আৰু ইফালে মোক ফনিয়াই দিছে কাৰণ জোঁট থাকিব পাৰে না জোঁট থাকিলে আকৌ চুলিকেইডাল কেনেকৈ কাটিব আৰু ইফালে হেয়াৰ ড্ৰায়াৰটো ওলাই লৈছে চুলিকেইডাল কাটিলে বাৰু তাৰপিছত এইবাৰ হেয়াৰ ড্ৰায়াৰটো ওলাই চুলিকেইডাল শুকাই দিব কি ধুনীয়া লাগি আছে মোৰ হাঁহিয়ে চাব নাই আপোনালোকক চাব দেই আৰু এইফালে চাওক মোৰ চুলিকেইডাল শুকাই দি আছে পুৰা ধুনীয়া কৰি ইফালে বাৰ হৈ গ'ল মোৰ ফি কাৰণে অলপ দেৰি লাগিছে চব কি ধুনীয়া কৰি কাটি দিছে বাটটো বহুত ধুনীয়া হৈছে দেই মোৰ চাই পেলাই ভাল লাগি গৈছে বাটটো মোৰ ফালেও দেখাই আছোঁ ৰ'বক ময়ো আছোঁ সেইফালে শুকাই দি আছে অলপ দেখিছেনে সেইফালে মোৰ চুলিকেইডাল শুকাই দি আছে সেইফালে আৰু সেইফালে মোৰ হ'বই আৰু আজি মানে মা নাই মাৰ ঈদৰ কৰি আছে সেইকাৰণে আজি মই ভইচ অভাৰ কৰি আছোঁ মানে এইটো আমি কালি গৈছিলোঁ আজি ভইচ অভাৰ কৰি আছোঁ কি ভাল লাগি আছে চক সেইফালে আগৰখিনি একো কৰা নাই মোৰ আগৰখিনি আছে ৰ'ব আপোনালোকক দেখাই আছোঁ বাৰ একদম হাঁহিছোঁ ইফালে মোৰ চুলিকেইডাল ফনিয়াই দি আছে শুকাই ইফালে কি ধুনীয়া কৰি দিছে দেই আপোনালোকেও আহিব পাৰে টপ নটত আৰু ইফালে বাৰ চুলিকেইডাল বান্ধি ইফালে খুলি দিয়াতে কি ভাল লাগিছে ন ইউনিক লাগিছে চক আৰু ইফালে পুৰা মোৰ হৈ আছে ৰ'বক আপোনাক দেখাইছোঁ মাৰ থ্ৰেডিঙো আছে মাৰ থ্ৰেডিং কৰা নাই কৰিবই আৰু মায়ে কৈ আছে থ্ৰেডিং কৰিম এতিয়া সেনেকৈ কৈ আছে মাৰ থ্ৰেডিং আৰু মাৰ চুলি নাকাটে বোলে মাৰ চুলি আছে আৰু ইফালে মোৰ চব মোক কি ধুনীয়া লগাইছে আগৰ চুলিকেইডাল মা কাৰটো বেছি ভাল লাগিছে কমেণ্টত জনাব আৰু মোৰটো জনাব তো গাইজ পাৰ মানে অলপ জ্বৰো হৈছে সেইকাৰণে চক আৰু ইফালে বায়ে ফটো তুলিছে চক আৰু ইফালে মই ৰেডি কেনে লাগিছে মোক চক পুৰা টোপনিৰ পৰা আহিছোঁ না চকুটুকু ফুলি আছে পুৰা মোক কেনে লাগিছে এইফালে মোৰ হৈ গ'ল আৰু ইফালে মাৰ থ্ৰেডিঙো হৈ গ'ল চাওকচোন আপোনালোকে মাক এই চাওক মাৰ ধুনীয়া থ্ৰেডিং হৈছে ন আৰু আমি টোপনিৰ পৰা উঠি আহিছোঁ পুৰা চকুটুকু ফুলি আছে তো আজিৰ কাৰণে এইখিনিয়ে টাটা বাই বাই আৰু আপোনালোক এটা কথা কৈ দিওঁ লাইক শ্বেয়াৰ কমেণ্ট আৰু আপোনালোকে আজিৰ ভিডিঅ'টো কেনেকৈ পালে জনাব তো আজি কাৰণে বাই বাই টাটা